হেল্ল' নমস্কাৰ সকলোকে আজি আমি এইটো ভিডিঅ'ত আসাম পুলিচ ইউবিৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট জিকে জিএছৰ প্ৰশ্ন আলোচনা কৰিম ওকে যিহেতুকে হৈ যোৱা এডিআৰই এক্সাম আৰু আসাম পুলিচৰ বিভিন্ন পোষ্টৰ এক্সামৰ ৰিজাল্ট সোনকালে ডিক্লেয়াৰ কৰিব চ' আসাম পুলিচৰ ইউবিৰ যিটো ৰিটেন এক্সাম সেইটো খুব সোনকালে হ'ব ঠিক আছে ত' তাৰ কাৰণে কি ক্লাছবিলাক কণ্টিনিউ চাই যোৱা ওকে আৰু বস্তুবিলাক ৰিভাইজ কৰি যোৱা ঘপককৈ ডেটটো দি দিব পিছত সময় খুব কম হৈ থাকিব গম পালা নাই ওকে চ' কুৱেশ্যনখিনি ষ্টাৰ্ট কৰোঁ ওকে ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম কাগজবিহীন বাজেট দাখিল কৰিছিল এইটো তোমাৰ 2021ৰ কথা ওকে 2021ৰ কথা এইটো কাৰেণ্ট এফেয়াৰ্ছ হিচাপে লৈ ল'ব পাৰা বহুত পুৰণা বাট লিষ্ট ল'ব পাৰা ঠিক আছে ষ্টেটিক জিকেট ইয়াতে যদি আমি চাওঁ মধ্যপ্ৰদেশ মই চি এম সকলৰ নাম কৈ আছোঁ ঠিক আছে চি এম কোন আছে বৰ্তমান মধ্যপ্ৰদেশত মোহন যাদৱ চ' তেওঁৰ আগত এজন আছিলে শিৱৰাজ সিং চৌহান এওঁৰ নাম মই এইটো কাৰণে লৈছোঁ কাৰণ তেওঁ বৰ্তমান কেবিনেট মিনিষ্টাৰ চ' সেইকাৰণে মই এওঁৰ নামটো মই উল্লেখ কৰিছোঁ অ'কে মিনিষ্ট্ৰী বুলি ক'লে কোনটো হ'ব তোমাৰ কি আছিলে এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ মিনিষ্ট্ৰী অফ লিখি দিছোঁ ঠিক আছে মিনিষ্ট্ৰী অফ ইউনিয়ন মিনিষ্টাৰ হয় বাকী বিহাৰৰ চি এম সকলোৱে জানে নীতিশ কুমাৰ তাৰপিছত উৰিষ্যাৰ যদি চাওঁ উৰিষ্যাৰ তোমাৰ আছিলে মোহন মাঝি বুলি আছিলে ঠিক আছে মোহন মাঝি চ' ইয়াৰ কাৰেক্ট কোনটো অপশ্যন চিটো হ'ব ঠিক আছে উত্তৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ আমি সকলোৱে জানো চি এম কোন যোগী আদিত্যনাথ ওকে আৰু উত্তৰ প্ৰদেশ ভাৰতৰ যদি তোমাক কয় most populous state of India in terms of population then উত্তৰ প্ৰদেশ আহিব ওকে চ' এইখিনি এডিশ্যনেল ফেক্ট কৈ দিলোঁ ওকে ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা প্ৰথমখন ভাৰতীয় চহৰ কোনখন মানে ওকে অযোধ্যা আহমেদাবাদ আহমেদাবাদ চেন্নাই কলকাতা ইয়াৰ কাৰেক্ট হ'ব অপশ্যন বিটো ঠিক আহমেদাবাদ আছে ক'ত গুজৰাটত বাকী যদি বেলেগ এক্সাম প্ৰিপেয়াৰ কৰি আছে ছাপ'জ ৰেলৱে SSC দেন এটা বস্তু মই ৰাখি ল'বা এডিশ্যনেল ফেক্ট ঠিক আছে চ' আহমেদাবাদ চিটি was founded by Sultan Ahmed বাকী তোমাৰ আসাম পুলিচৰ এক্সামৰ প্ৰস্পেক্টিভ ফালৰ পৰা যদি আমি চাওঁ দেন ইম্পৰ্টেণ্ট নহয় এইটো ফেক্ট অ'কে মই জাষ্ট যিসকলে SSC বা ৰেলৱেৰ কাৰণে চাই আছে তেওঁলোকৰ কাৰণে কৰিছিলোঁ তোমাৰ ইয়াৰটো 1411 AD আৰু তোমাৰ আহমেদাবাদ চিটিখন কোনখন নদীৰ পাৰত আছে মানে বেংক অফ সাবৰমতী ৰিভাৰ অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন আছিল মানে এতিয়াও আছে বাৰু তেওঁ নাই কাৰেক্ট অবভিয়াছলি অজন্তা নায়ক চ' চি ইজ দ্য ফাৰ্ষ্ট উইমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম অসমৰ কোনখন জিলা হাতীদাঁতৰ চিত্ৰকলাৰ বাবে বিখ্যাত চ' এইটো তোমাৰ খুবেই ইম্পৰ্টেণ্ট না একেবাৰে এক্সামত আহিছে আইভৰি কাৰ্ভিং হাতীদাঁতৰ শিল্পৰ বাবে বৰপেটা বাকী পাট মুগা কাঁহ শিল্প ইয়াৰ পৰা প্ৰশ্ন আহে অ'কে কেইবুল লামচাও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অসম মেঘালয় অৰুণাচল প্ৰদেশ মণিপুৰ অৰুণাচল প্ৰদেশত দুখন মেজৰলি মই কওঁ মৌলিং এখন আছে নামদফা এইটো কাৰেক্ট মণিপুৰ হ'ব ঠিক আছে কেইবুল লামচাও তাৰপিছত মেঘালয়ত আছে এখন নখৰেক বুলি কয় বাকী অসমত কেইবাখনো আছে ৰিচেণ্টলি তোমাৰ এইটো যিটো 8 নম্বৰখন চিখনা এখন এপ্ৰুভ কৰা আছে ঠিক আছে ৰেগুলেট কৰা হ'ল এখন হ'ব নেশ্যনেল পাৰ্ক 8টা অ'কে
বাকি নামদফাটো তোমাৰ যদি আমি চাওঁ এৰিয়া ৱাইজ নৰ্থ ইষ্টৰ একদম লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয় অ'কে খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত where is the headquarters of the food and agricultural organization located FAO ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে ৰোমত আছে অ'কে বাকি পেৰিছত তোমাৰ আছে ইণ্টাৰপল এটা ইণ্টাৰনেশ্যনেল পুলিচ অৰ্গেনাইজেশ্যন ঠিক আছে চ' কিবা যদি কেছ ইণ্টাৰনেশ্যনেলাইজ হৈ যায় তেন্তে তেওঁলোকে ইনভেষ্টিগেট কৰে অসমৰ কোনখন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল জিলা আছে ঠিক আছে ধুবুৰী কৰিমগঞ্জ হাইলাকান্দি যদি আমি চাওঁ এইটো বস্তু সঘনাই আহি থাকে ঠিক আছে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা ডিষ্ট্ৰিক্ট কেইখন বাক্সা আহিব প্ৰথমতে ঠিক আছে তাৰপিছতে চিৰাং অ'কে দেন কোকৰাঝাৰ তাৰপিছত ওদালগুৰি অ'কে ওদালগুৰি তাৰপিছত বাংলাদেশৰ লগত যদি আমি চাওঁ বাংলাদেশত তোমাৰ আছে ধুবুৰী তাৰপিছত ধুবুৰী ফল চাইডে আছে তোমাৰ সাউথ সালমাৰা মানকাছাৰ অ'কে দেন আমি একদম তলৰ চাইডে আহিম অ'কে এই তোমাৰ শিলচৰ চাইডে কি আহিব কৰিমগঞ্জ বৰ্তমান নাম চেঞ্জ হৈ গ'ল শ্ৰীভূমি ঠিক আছে শ্ৰীভূমি তাৰপিছত কাছাৰ কিখন অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ সোণবিল কোনখন জিলাত অৱস্থিত গোৱালপাৰা শ্ৰীভূমি ওদালগুৰি কাৰ্বি আংলং গোৱালপাৰাত শ্ৰী সূৰ্য পাহাৰ তাৰপিছত সৈনিক স্কুল নামকেইটা কৰিছো হা সৈনিক স্কুল কাৰণ ইয়াৰ পৰা প্ৰশ্ন আহে কেতিয়াবা ঘপককে সুধি দিব বাকি যদি আমি চাওঁ ইয়াৰ কাৰেক্ট কোনটো হ'ব চিটো কাৰেক্ট হ'ব অ'কে শ্ৰীভূমি বোলে কমেণ্টত জনাওক দীপৰ বিল অ'কে এখন কোনখন ডিষ্ট্ৰিক্টত আছে What is the name of the young scientist from Assam involved in the successful launch of Chandrayaan 3? Very important. Chandrayaan 3 ওপৰত প্ৰশ্ন আহিব পাৰে যিকোনো এক্সামত কাৰণ এইটো বৰ বিশেষ পুৰণি ডেভেলপমেণ্ট নহয় অ'কে ইয়াৰ ওপৰত তোমাৰ লেণ্ডাৰ আহিব পাৰে মই ইয়াত ডিছকাছ নাই কৰা অ'কে লেণ্ডাৰ তাৰপিছত ৰ'বাৰটো মানে যিখন ৰবট লিখিয়া যেনেকৈ আছিলে এইটো কৈ দিছোঁ ঠিক আছে ৰ'বাৰটো তোমাৰ প্ৰজ্ঞান ৰ'বাৰ লেণ্ডাৰটো মানে যিটো লেণ্ড কৰিছিলে মুন চাৰ্ফেচত সেইটো নামটো কি আছিলে বিক্ৰম লেণ্ডাৰ অ'কে এই দুটাই most important আৰু 23 August National Space Day মোৰ আহিল হ'বগে বাকি ইয়াৰ কাৰেক্ট কোনটো হ'ব অপশ্যন এইটো কাৰেক্ট হ'ব চায়ন দত্ত Nidhi Sharma she was also associated with Chandrayaan 3 mission right তলৰ কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰ ব্যৱস্থাৰ অন্তৰ্ভুক্ত নহয় নাগালেণ্ড যদি চাওঁ অবভিয়াছলি হয় মিজোৰামো হয় তেওঁলোকৰ নিজা হাইকোৰ্ট নাই অৰুণাচল প্ৰদেশ হয় আৰু অসম হয় হয়নে চ' এই কাৰেক্ট হ'ব অপশ্যন চিটো ঠিক আছে এইটো ত্ৰিপুৰা তেওঁলোকৰ নিজা হাইকোৰ্ট আছে চ' মেঘালয়ৰ নিজা হাইকোৰ্ট আছে মেঘালয় ত্ৰিপুৰা বাকী নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ আৰু অসম এই চাৰিখন ষ্টেটৰ এটা ফৰ্মৰ হাইকোৰ্ট আছে নামটো কি গুৱাহাটী হাইকোৰ্ট অ'কে সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে ভাৰতৰ শিশুসকলক শিক্ষাৰ অধিকাৰ দিয়া হৈছিল চ' এমেণ্ডমেণ্টখিনি ইম্পৰ্টেণ্ট হা এমেণ্ডমেণ্টখিনি ইম্পৰ্টেণ্ট গোটেইখিনি নহ'লেও যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি চাবই লাগিব ইয়াৰ কাৰেক্ট হ'ব অপশ্যন এইটো 86 বাকি যদি আমি চাওঁ 92nd এই এমেণ্ডমেণ্টটোত তোমাৰ 4টা নিউ লেংগুৱেজ ঠিক আছে এড কৰিছিল ক'ত এড কৰিছিল যিটো আমাৰ 8 শ্বেডিউল আছে ন ভাৰতৰ সংবিধানৰ তাত এই 4টা লেংগুৱেজ এড কৰাৰ পিছত টোটেল 22টা হৈছিল অ'কে এই 4টা লেংগুৱেজ যদি আমি চাওঁ BDMS এনেকৈ মনত ৰাখিব পাৰোঁ বি মানে কি
বড়ো, ডি মানে ডগৰি, এম মানে তোমাৰ মেথলি, তাৰপিছত এছ মানে সন্থালী। অ'কে, এই 4টা লেংগুৱেজ পিছত এড কৰিছে, বৰ্তমানৰ 22টা আছে। অ'কে, এই অফিচিয়েল লেংগুৱেজ কোনটো শ্বেডিউলৰ অন্তৰ্ভুক্ত বা অন্তৰ্গত? তোমাৰ 8th শ্বেডিউল। অ'কে, স্কেডিউল। তাৰপিছত 91st এমেণ্ডমেণ্ট। 91st এমেণ্ডমেণ্টটো কি আছিলে? এইটোৱে কয় যে কাউন্সিল মিনিষ্টাৰ যিটো কেপাচিটি ন, সেইটো 15%তকৈ বেছি হ'ব নোৱাৰে। কিহৰ 50%? বেছিটো লাগিব নাই? টোটেল মেম্বাৰশ্বিপ অফ লোকসভা। লোকসভাৰ টোটেল মেম্বাৰশ্বিপত ঠিক আছে, লোকসভাৰ টোটেল মেম্বাৰশ্বিপৰ 15%তকৈ বেছি হ'ব নোৱাৰে কাউন্সিল মিনিষ্টাৰ। ক্লিয়াৰ? অ'কে, বাকী এইখিনি ইম্পৰ্টেণ্ট হয়। অ'কে, বাকী অসমৰ লেংগুৱেজ এছামিজ, এইটো কেতিয়া তোমাৰ 8th শ্বেডিউলত অন্তৰ্ভুক্ত কৰা হৈছিল? প্ৰথমতে 1950-তে। অ'কে, মনত ৰাখিব। বহুৱা নৃত্য অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত অনুষ্ঠান? বিৰাট ইম্পৰ্টেণ্ট। তোমাৰ জনগোষ্ঠীয় পৰম্পৰাগত তেওঁলোকৰ সাজপাৰ, যেনে তোমাৰ বড়োসকলৰ দখনা, চ' তেনেকুৱা ধৰণৰ ফেক্টছৰ ওপৰতো প্ৰশ্ন আহে। অ'কে, আৰু তেওঁলোকৰ ডান্স, ফক ডান্স আৰু খান পান, হয় নাই, তেওঁলোক কেনেধৰণৰ মানে তোমাৰ লাইফষ্টাইলৰ ওপৰতো প্ৰশ্ন আহে। চ' সকলো ট্ৰাইবৰে বেলেগ বেলেগ থাকে। চ' সেইখিনি আমি যিমান যি হ'লেও মানে ইম্পৰ্টেণ্টটো জনাটো দৰকাৰে, মই ক'ম। অ'কে, চ' এইটো প্ৰশ্ন মই নকৰোঁ, আপোনালোকক দিছোঁ। আপোনালোকে পাৰিলে আহোম, চুতীয়া, সোণোৱাল কছাৰী, চ' তেওঁলোকৰো বাকীখিনি ফেক্টছ চাই আহিব। ঠিক আছে, নেক্সট মই কুৱেশ্যন আনিম, তেতিয়া আপোনালোকে এইটো সোণোৱাল। অ'কে, যাতে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে। ঠিক আছে, বাকী ফ্ৰী মক টেষ্ট আনিছোঁ আছাম পুলিচৰ কাৰণে। আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াতে মই আপডেট দি দিম। বাকী হোৱাটছআপ গ্ৰুপটো আপোনালোকে জইন কৰি ল'ব, তাতো আপোনালোকক আপডেট দিয়া হ'ব। অ'কে, চ' ভিডিঅ'টো যদি এইখিনিলৈকে চাইছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। বাকী কুৱেশ্যন আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। অ'কে, থেংক ইউ।